কৰুণ মৃত্যু নিশাৰ ভাগত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত মহানগৰী বৰাগাঁও তেতেলিয়াৰ গণেশ মন্দিৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ছোৱাতে এঘৰ পৰিয়ালৰ কুঁৱাত পৰিছিল নাহৰ ফুটুকিজনী প্ৰায় 1.5 ঘণ্টা ধৰি কুঁৱাত মৃত্যুৰ লগত যুঁজ দি আছিল নাহৰ ফুটুকিজনীয়ে স্থানীয় লোকে প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ আৰু ৱাইল্ড লাইফক খবৰ দিয়ে যদিও ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ আনিছে ৰাইজে অৱশেষত মহানগৰীৰ খানামুখ বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিব চেষ্টা কৰে যদিও মৃত্যুৰ মুখত পৰে নাহৰ ফুটুকিটো কুঁৱাত পৰি মৃত্যু এটা নাহৰ ফুটুকিৰ মহানগৰীত এই ঘটনা সংঘটিত হৈছে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত মহানগৰীৰ বৰাগাঁৱৰ তেতেলিয়াৰ গণেশ মন্দিৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ছোৱাতে এঘৰ পৰিয়ালৰ কুঁৱাত পৰিছিল নাহৰ ফুটুকিটো পৰৱৰ্তী সময়ত উদ্ধাৰ চেষ্টা চলাইছিল যদিও অৱশেষত মৃত্যুৰ মুখত পৰিছে নাহৰ ফুটুকিটো আহি পেলে দেখিলোঁ বাঘটো মৰি তলত পানীৰ তলত নমি গৈছে এতিয়া ৰাতিপুৱা মেচিন আনি পানী সিঁচিব লাগিব পানী অনুমান 40 ফুট থকা বুলি কৈছে ৰাইজে পানী সিঁচি মানুহ নমাই সেইটো ৰাতিপুৱা বাঘটো উঠাব লাগিব পষ্টমৰ্টম কৰি আমি জ্বলাই দিম আমাৰ নিয়ম মতে তো সন্ধানত জংঘলৰ পৰা নামি আহে খাদ্য নোহোৱা হৈছে সিহঁতৰ খাদ্য সন্ধানত নামি আহি হয়তো কুকুৰ বা ছাগলী গৰু পালে ধৰি খাদ্যটো খাই আৰু বাঘটো পৰি পেলাই মানে মৰিবলৈ গ'ল আৰু তাতে পানী আছিলে কুৱাটোত হয় চিৰিয়াখানা মানে খবৰ দিয়া গৈছিলে কিন্তু তেখেতসকলে আহি নাপালে আমাৰ বেয়া লাগিছে যে আমি খবৰ দিয়াৰ পিছত যে আহি নাপালে সেইটোৱে আৰু মানে বেয়া মৃত্যুবৰণ কৰিলে হয় আজিৰ পৰা উজনি অসমত চলাচল কৰা যাত্ৰীবাহী বাহনসমূহৰ 72 ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী 50% যাত্ৰী কঢ়িওৱাৰ বিৰোধিতা কৰোনাৰ নামত অযথা হাৰাশাস্তিৰ অভিযোগ বাছৰ মালিক কৰ্মচাৰীৰ আৰ্থিক অৱস্থালৈ গুৰুত্ব নিদিয়াৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে উজনি অসমত চলাচল কৰা যাত্ৰীবাহী বাহনসমূহৰ আজি 72 ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী 50% যাত্ৰী কঢ়িওৱাৰ বিৰোধিতা কৰিছে তেওঁলোকে লগতে কৰোনাৰ নামত অযথা হাৰাশাস্তিৰ অভিযোগ বাছৰ মালিক কৰ্মচাৰীৰ আৰ্থিক অৱস্থালৈ গুৰুত্ব নিদিয়াৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ইফালে ৰঙিয়াৰ ডুবকত ভয়ংকৰ দুৰ্ঘটনা তেজেৰে লুটুৰি পুটুৰি অৱস্থাত দুজনকৈ যুৱক উদ্ধাৰ ডুবক বাহাৰঘাট পথত এজন মৃত অৱস্থাত আনজন জীৱন মৃত্যুৰে সৈতে যুঁজ দি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱক দুজন হৈছে নলবাৰী ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পূৰ্ণ দৈচপাৰাৰ লহকৰ পাৰৰ দেৱজিৎ লহকৰ আৰু জ্যোতি লহকৰ লগতে উদ্ধাৰ কৰা হৈছে AS14K8400 নম্বৰ এখন স্প্লেণ্ডাৰ বাইক স্থানীয় ৰাইজক খবৰ দিলে ডিমো ডুবক আৰক্ষীক জীৱিত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু আধা বাটতে মৃত্যু হ'ল যুৱকজনৰ পথ দুৰ্ঘটনা নে এয়া আন কিবা তাক লৈ দিয়া স্থানীয় লোকসকল আতংকিত হৈ পৰিছে আৰক্ষীৰ সন্দেহ কোনো অচিনাক্ত বাহনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিল ঘটনাস্থলীৰ পৰা য'ত এখন দুৰ্ঘটনাত পতিত হোৱা এখন বাইক উদ্ধাৰ কৰা হৈছে আমি দেখুৱাইছোঁ এই বাইকখন এক ভয়ংকৰ দুৰ্ঘটনা আৰু য'ত দুজনকৈ যুৱকে ইতিমধ্যে ঘটনাত আঘাতপ্ৰাপ্ত হৈছে আৰু তেজেৰে লুটুৰি পুটুৰি অৱস্থাত দুজনকৈ যুৱকক উদ্ধাৰ কৰা হৈছে এজনৰ ইতিমধ্যে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে যদিও আনজন জীৱন মৃত্যুৰে যুঁজি থকা অৱস্থাত উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে মুখ চাই টিকট দিয়া নহব শিলাদিত্য দেৱৰ সমষ্টিত ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ ঘোষণা জানুৱাৰীলৈকে প্ৰাৰ্থিত্বৰ কোনো ধৰণৰ আলোচনা নহয় বুলি স্পষ্ট কৰি দিছে ৰঞ্জিত দাসে মুখ চাই টিকট দিয়া নহব শিলাদিত্য দেৱৰ সমষ্টিত ঘোষণা টিকটৰ বাবে আশা পালি থকা সকল সাৱধান জানুৱাৰীলৈকে নহয় প্ৰাৰ্থিত্বৰ কোনো আলোচনা টিকট বাছনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে কৰিব সাৰ্ভেত নাম অহা সকলেহে লাভ কৰিব টিকট আছু AJYCPৰ নতুন দলে বিজেপিক নকৰে ক্ষতি নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব 84 লাখ ভোট কংগ্ৰেছ AIUDFৰ মিত্ৰতাই বিজেপিকহে কৰিব সহায় মন্ত্ৰী বিধায়কে নিজ ইচ্ছামতে কৰিব নোৱাৰিব সমষ্টি সলনি জানুৱাৰী মাহলৈ আমি কোনো প্ৰাৰ্থীৰ বিষয়ে আমি আলোচনা নকৰোঁ এটা ৰাজ্যিক সমিতিৰ সাৰ্ভে থাকিব আৰু সাৰ্ভে তালিকাত যাৰ নাম আহিব তেখেতকে প্ৰাৰ্থীটো প্ৰদান কৰা হ'ব আমাৰ কোনো বিধায়কে নিজা ইচ্ছামতে কাম কৰিব নোৱাৰে এগৰাকী সাংসদীয় হওক বা এগৰাকী মুখ্যমন্ত্ৰীয়ে হওক
বা এগৰাকী মন্ত্ৰী হওক বা বিধায়কে হওক নিজস্ব বুলি নাথাকে। যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টিত থাকিব সেই দলে যি ক'ব সেইটোহে তেওঁ কৰিব বাধ্য। জিলা কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে আৰু লগতে কয়, নাওবৈচা, গোলাঘাট, মৰিয়নি, যোৰহাট, তিতাবৰ, সৰুপথাৰ, শিৱসাগৰ আৰু ডুমডুমা সমষ্টি এইবাৰ দখল কৰিব বিজেপিয়ে। ৰিপুণ বৰাই বিজেপি মিত্ৰজোঁটৰ 15খন আসন লাভ কৰিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি ৰঞ্জিত দাসে কয়, মিত্ৰজোঁটৰ 15খন আসন নিলেও 72 আসনেৰে ৰিপুণ বৰাই বিজেপিক চৰকাৰ গঠন কৰিয়েই দিলে। মাননীয় কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই নিজে কৈছে যে তেওঁলোকে আমাৰ পৰা হেনো 15খন চিট নিব মিত্ৰজোঁটৰ পৰা। এতিয়া মিত্ৰজোঁটৰ আমাৰ কিমান আছে? আমাৰ 60খন আছে ভাৰতীয় জনতা পাৰ্টিৰ, 14খন আছে অসম গণ পৰিষদৰ, 74, 12খন আছে BPF-ৰ। তেতিয়া আমি দেখিলোঁ যে 86 এটা আছে নিৰ্দলীয় জনাই সমষ্টি, 87 আমাৰ হাতত চিট আছে মিত্ৰজোঁট। তাৰে পৰা 15খন তেওঁলোকে নিব বুলি কৈছে। গতিকে 15খন যদি তাৰ পৰা নিয়ে তেতিয়াহ'লে আমাৰ 72খন থাকিলে আৰু 72ৰ লগত যিহেতু আমাৰ 907খন যিহেতু নতুনকৈ এড হ'ব, তেতিয়াহ'লে আমাৰ চিট হ'বগৈ 79। ৰিপুণ বৰা ডাঙৰীয়াই নিজেই আমাৰ চৰকাৰখন গঠন কৰি দিছে। তেখেতে যিহেতু কৈছে যে 15খন চিট তেওঁলোকে আমাৰ মিত্ৰ দলৰ পৰা নিব। হোজাইৰ পৰা প্ৰণৱজ্যোতি শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।